ভাইৰেল ভকতত আপোনালোকৰ সন্মুখত ভোগেশ্বৰ গগৈ আৰু ভোগেশ্বৰ গগৈৰ ব্যক্তিত্ব সৃষ্টিশীলতা তাৰ মাজেদি পৰিস্ফুট হৈছে আৰু শংকৰক মই ধন্যবাদ জনাইছোঁ যে আজি গুৱাহাটীলৈ লৈ আহিছে আৰু শংকৰৰো আন কোনো উদ্দেশ্য নহয় এজন সহজ সৰল মানুহ আৰু এই মানুহজনে এটা ভাল কাম কৰি আছে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে যদি তেনেকৈ শংকৰ নহ'লহেঁতেন তেতিয়াহ'লে শংকৰে নিজে কৰাৰ পিছত মোৰ সৈতে যোগাযোগ কৰি ইয়ালৈ নানিলেহেঁতেন ৰখাই থৈ দিলেহেঁতেন গতিকে শংকৰৰ উদ্দেশ্য খুব ধুনীয়া গগৈ ডাঙৰীয়াৰ লগত আমাৰ লগত সংযোজন হৈছে শংকৰ জ্যোতি কলিতা এগৰাকী সামাজিক মাধ্যম যোগে সোচ্চাৰ হৈ থকা ব্যক্তি স্বাগতম জনাইছোঁ শংকৰ আৰু তেখেতৰ বাবেই আজি ভকত NK টিভিৰ মজিয়াত উপস্থিত হৈছে এই শ্ৰীমন্ত শংকৰ ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন ভাগিত হঠাতে যিটো গীত গালোঁ সেই গীতটোৰ পৰাই আমাৰ এই শংকৰে পাই পেলাই আগবঢ়াই লৈ গুচি গ'ল 16 ঘণ্টাত 2.5 বিলিয়ন নে কিমান হৈছে বুলি কৈছে মোৰ ঘৰ পালেগৈ ঘৰৰ পৰাই যোগাযোগ কৰিলোঁ সেই গীতটো তাত যিটো গীত গাইছিলোঁ সেইটো মই বোলো ৰেকৰ্ডিং পাৰিলে ৰেকৰ্ডিং কৰি দিবাচোন সেই কামখিনিও কৰিলে এতিয়া গীতটো বাৰু ওলোৱা নাই লাহেকৈ ওলাব চাগে আপুনি শংকৰ সংঘত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ যিটো গীত গালে সেইটো গীততে প্ৰথম মিলিয়নলৈ গুচি গ'ল আৰু আমাৰ শংকৰ জ্যোতিয়ে প্ৰথম পালে শংকৰ জ্যোতিয়ে কিয় ভাবিলে যে এই গীতটি মই লৈ আমি সামাজিক মাধ্যমত এৰি দিব লাগে কিয় ভাবিলে শংকৰ জ্যোতি মোৰ আচলতে পেৰডি গীতবিলাক বহুত আগৰ পৰাই ভাল পাওঁ তলুক সোণাল দাদা আমাৰ লখিমপুৰৰ তেওঁৰ লগত মই কথা পাতি আছিলোঁ মানে মোৰ ফোনত কথা বতৰা হৈছিলে সৰুৰ পৰা শুনিছোঁ গান কিন্তু তেওঁৰ লগত কথা বতৰা হোৱাৰ 6 মাহ হ'ল কি নহ'ল তেখেত নাইকিয়া হৈ গ'ল জানে সকলোৱে জানে সেই তাৰ পাছত মানে সেই বৰদেউতা গানটো পালোঁ সেই ক্লিপটো পালোঁ মই আপলোড কৰি দিলোঁ আৰু মই নিজেও পেৰডি গীত তেনেকৈ গাই পেলাই তলুকদাৰ যিবিলাক মানে পুৰণা গীত আছিলে যিবোৰ কেছেটবিলাকো নাই ক'তো সেইবিলাক গান নাই কিন্তু অলপ অলপ মানে 2-এশাৰী মনত আছে সেই তাতে মিলাই লৈ কিছুমান গান মই আপলোড কৰি আছিলোঁ সেইবিলাকত তেনেকৈ মিলিয়ন ভিউ আছে সেই পেৰডিৰ লগতে মিলাই সেই ক্লিপটো দি দিলোঁ তেতিয়া বহুত মানে ইমান ভিউ হৈ গ'ল 16 ঘণ্টাত সেই 2.5 মিলিয়ন কৈছে 2.5 বিলিয়ন হৈছে তাৰপাছত তেওঁক এজনী ভণ্টি আছিলে বৰ্তাৰ ঘৰৰ ওচৰত ছ'চিয়েল মিডিয়াত মোৰ লগত খবৰ কৰিলে মানে মেছেজ কৰিলে বোলে এনেকৈ মোৰ ঘৰৰ ওচৰত তাৰপিছতে মই তেতিয়া ইয়াতে আছিলোঁ গুৱাহাটীতে তাৰপিছত ইয়াৰ পৰা গুচি গ'লোঁ সেইদিনা ৰাতি গৈ পিছদিনা ৰাতিপুৱা মৰিয়নি গৈছোঁ যোৰহাটৰ পৰা গৈ তেওঁক লগ কৰি পেলাই সেয়া আৰু যিজন মানুহৰ সহজ সৰলতাই এক অনন্য ব্যক্তিত্ব তাৰ মাজত স্থাপন কৰে আৰু তেখেত আজি মৰিয়নিৰ পৰা আমাৰ মাজলৈ আহিছে মই শংকৰৰ পৰা জানিব বিচাৰিম শংকৰ এনেধৰণৰ মানুহক লগ পালে বেলেগ ধৰণৰ এটা ধাৰণা বা আমাৰ বেলেগ ধৰণৰ এটা ভক্তি আমাৰ নিজে নিজে নাহেনে বাৰু শংকৰ হয় তেখেতক প্ৰথমবাৰ মই ঘৰলৈ গৈ লগ পাইছোঁ তাৰ আগততো মই নিজে লগ পোৱা নাছিলোঁ মই কৈছোঁ যে ক্লিপ আপলোড কৰিছিলোঁ যেতিয়া প্ৰথম তেওঁৰ ঘৰলৈ গৈছোঁ ঘৰলৈ গৈ বহুত দেৰি কথা পাতিছোঁ প্ৰথমতে তাৰপাছত মই নিজৰ কাম কৰিছোঁ বা নিজে ভিডিঅ' বনাই পেলাই প্ৰচাৰ কৰিছোঁ তেওঁক লগ পাই যি প্ৰথম মানে কথাখিনি পাতিলোঁ সেই যিমানকণ দেৰি সেই 1-1.5 ঘণ্টা সময় তেওঁ যিখিনি কথা ক'লে তেওঁ মানে সাংঘাতিক ধৰণৰ আপুনি মই সেই কথাখিনিতে সেই মুহূৰ্তত সোমাই পেলাই সেই সিমান দেৰি 1.5-2 ঘণ্টা অকল কথাই পাতি থাকিলোঁ মানে মই ভিডিঅ'ৰ কাৰণে পাহৰিলোঁ তাৰপিছত ফটাফট কামখিনি কৰি পেলাই গুচি আহিছোঁ আচলতে মই তেতিয়াও নিজে প্ৰতিটো ভিডিঅ'ত মই কোৱাও আছে যে ভকত মানে তেওঁ এজন উদাসীন ভকত বাৰে বাৰে মই কথাটো কৈছিলোঁ আৰু মানুহবিলাকে তেতিয়া মই এনেকৈ লগত লাগি গৈছোঁ বা তেনেকুৱা ধৰণৰ কিছুমান ভুল ধাৰণা পুহি ৰাখে কিছুমান মানুহে তো সেইখিনি মানুহে ব্যক্ত কৰে কিন্তু সেই কথাবিলাকত ইমান মই গুৰুত্ব দিয়া নাই আপোনাৰ লগতো মই তেনেকৈ যোগাযোগ কৰিছোঁ বা তেখেতক মই এটা গান ৰেকৰ্ডিং কৰাম বুলি কৈছোঁ মৰিয়নিৰ পৰা যোৰহাট লৈ আহিছোঁ মই ইয়াত গুৱাহাটীত থকা মানুহটো গৈ যোৰহাট পাইছোঁগৈ যোৰহাট পাই তেওঁ কামখিনি কৰি পেলাই এতিয়া আকৌ নতুনকৈ কি কাম কৰিছা এখেতক লৈ তুমি নতুনকৈ মানে তেওঁৰ এই যিটো গান সেই গানটো মই ৰেকৰ্ডিং আৰু এতিয়া নতুনকৈ মানে কালি তিতাবৰত এটা প্ৰগ্ৰেম কৰাই আনিছোঁ তেওঁৰ জীৱনৰ প্ৰথমটো প্ৰগ্ৰেম সেইটো ভাইৰেল ভকতত আপোনালোকৰ সন্মুখত ভোগেশ্বৰ গগৈ আৰু ভোগেশ্বৰ গগৈৰ ব্যক্তিত্ব সৃষ্টিশীলতা তাৰ মাজেদি পৰিস্ফুট হৈছে আৰু শংকৰক মই ধন্যবাদ জনাইছোঁ যে আজি গুৱাহাটীলৈ লৈ আহিছে আৰু শংকৰৰো আন কোনো উদ্দেশ্য নহয় এজন সহজ সৰল মানুহ আৰু এই মানুহজনে এটা ভাল কাম কৰি আছে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে
যদি তেনেকৈ শংকৰ নহ'লহেঁতেন তেতিয়াহ'লে শংকৰে নিজে কৰাৰ পিছত মোৰ সৈতে যোগাযোগ কৰি ইয়ালৈ নানিলেহেঁতেন, ৰখাই থৈ দিলেহেঁতেন। গতিকে শংকৰৰ উদ্দেশ্য খুব ধুনীয়া।